হয়, বিনিময় প্ৰথাৰে উজলি উঠা জোনবিল মেলা এইবেলিও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে আৰু আজি জোনবিলৰ যি প্ৰথম দিন আৰু প্ৰথম দিনাৰ যি প্ৰথম কাৰ্যসূচী যি দেওশাল শিৱথানত যি মাংগলিক পৰ্ব কৰাৰ পিছত এতিয়া বৰ্তমান দেখা গৈছে যে যি পাহাৰৰ মামা মামীসকল আছে, পাহাৰৰ মামা মামীসকল ইতিমধ্যে যি জোনবিলৰ বাকৰিত ইতিমধ্যে উপস্থিত হৈছে আৰু আজিৰ দিনটো যি পাহাৰৰ লোকসকল আছে, এই লোকসকলে যি খেৰ নৰাৰে যি অস্থায়ী গৃহ সাজি ইয়াতে নিশাটো কটাব আৰু তাৰপিছত পুৱাৰ ভাগতে অহাকাইলৈ পুৱাৰ ভাগতে যি বিনিময় প্ৰথা এই বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব। আৰু এগৰাকী মামী আছে, তেওঁৰ পৰা কিছু কথা জানিব। ক'ৰ পৰা আহিছে? কাৰ্বি আংলঙৰ পৰা আহিছে। কোন গাঁৱৰ? কাৰ্বি আংলং কোন গাঁৱৰ? ৰঙিয়াংপং। কি আনিছে লগত? আনিছে এইটো মালা আনিছে এই দিয়া। কালি বিনিময় কৰিব কালি। বিনিময় কৰিব কালি। ইয়াৰ পৰা চিৰা পিঠা ল'ব ইয়াৰ পৰা। হয়, নিশ্চয়কৈ। যিহেতু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে জোনবিল মেলা আৰু দেখা গৈছে যে যি পাহাৰৰ যি কৃষিজাত সামগ্ৰী, যি লা ধূনা আদি তেনেধৰণৰ যি ঝাৰু আদিকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী লৈ মেটমৰা সামগ্ৰী লৈ মেলাত উপস্থিত হৈছে। এগৰাকী মামী আছে, ক'ৰ পৰা আহিছে? কি আনিছে? আমি আনিছো আৰু ধূনা আনিছো, আদা আনিছো আৰু কলমূল আনিছো, জলকীয়া আনিছো, কলফুল আনিছো আৰু সি তিতা কল আনিছো। ইয়াৰ পৰা কি ল'ব? এতিয়া মাছ ল'ব, কিবা ল'ব, কাপোৰ বিনিময় আছে, বিনিময়ত ল'ব আৰু কিবা চিৰা পিঠা কি পাব কি নাপায় এইটোকে লৈ যাম। আৰু ইয়াৰ পৰা এইবিলাক বস্তু লৈ আপোনালোকে বিহু পাতিব? পাতিব লাগে, খাবা লাগে, ল'ৰা ছোৱালীকো খাই দিব লাগে, গৰম দিব লাগে। এই ৰাজা গাঁৱত ৰাজা বজাৰত যোৱাৰ কাৰণে এনেকুৱা খাই পাইছে, ল'ৰাবিলাক খাই এনেকুৱা যাব লাগে, পিছত ভালকে থাকিব লাগে, এনেকুৱা কৈকে পাতিব লাগে। প্ৰতি বছৰে আহে আপুনি? কেনেকুৱা লাগে আহি? ভালে। অহা বছৰটো ইমান নহয়, আজি বছৰে বেছি ভাল। হয়, এক উদুলি মুদুলি পৰিৱেশ ক'ব লাগিব জোনবিলৰ পাৰত। এতিয়া যিহেতু পাহাৰৰ লোকসকল ইতিমধ্যে আহি এই মেলাথলী উপস্থিত হৈছে আৰু তেওঁলোকৰ যি কৃষিজাত সামগ্ৰী লৈ ইতিমধ্যে উপস্থিত হৈছে আৰু অহাকাইলৈ কাহিলি পুৱাতেই যি বিনিময় প্ৰথা, এই বিনিময় প্ৰথাত যি ভৈয়ামৰ লোকসকল আছে, ভৈয়ামৰ লোকসকলৰ লগত চিৰা পিঠা সান্দহ আদি বিনিময় কৰিব আৰু এই পিঠা সান্দহ আদি লৈ পাহাৰত যি তেওঁলোক তিৱাসকলৰ যি মাঘ বিহু, এই মাঘ বিহু পালন কৰিব। আৰু দৃশ্য দেখা হৈছে এনেদৰে যি কৃষিজাত সামগ্ৰী, পাহাৰৰ যি মেটমৰা সম্ভাৰ, ঝাৰু, কচু, হালধি, আদা আদি তেনেধৰণে যি বিভিন্ন ধৰণৰ সামগ্ৰী লৈ এই মেলাত উপস্থিত হৈছেহি। আৰু আজি যি মুখ্যমন্ত্ৰীগৰাকী এই মেলাত উপস্থিত হ'ব আৰু আন এগৰাকী মামা আছে, তেওঁৰ পৰা কিছু কথা জানিব। ক'ৰ পৰা আহিছে? আমি পশ্চিম কাৰ্বি আংলং 2 নং আমৰি সমষ্টিৰ পৰা আমি ৰাতিপুৱা ৰাতি 6টা বজাত আমি আহি পাইছোঁ। আহি পেলাই ইয়াত আহি বহুত ভাল লাগিছে আৰু আমি প্ৰত্যেক বছৰ আমি ইয়াত আহি থাকোঁ। গবা দেওৰাজাৰ তাৰ হেৰিটো প্ৰগ্ৰামটো আমি প্ৰত্যেক বছৰে আমি ইয়াত পালন কৰিব আহোঁ, মানে বিনিময় কৰিব আহোঁ। আৰু কিবা আমি হালধি আনিছোঁ, আদা আনিছোঁ, তাৰপাছত ৰঙালাও বিভিন্ন ধৰণৰ বস্তু, বাহাৰৰ বস্তু লৈ আনিছোঁ আৰু গতিকে ধন্যবাদ। ইয়াৰ পৰা চিৰা পিঠা ল'ব কালি বিনিময়? হয়, এইবিলাক নি বিহু পাতিব? আমি ইয়াৰ পৰা চিৰা পিঠা আমি সলাই পেলাই তাৰপাছত আমি ঘৰত যাই পেলাই তাতে কিবা এটা পূজা কৰি পেলাই ভগৱানৰ আশীৰ্বাদ লওঁ। তাৰপাছত আমি খোৱা বোৱা আমি আৰম্ভ কৰোঁ। হয়, নিশ্চয়কৈ দেখা গৈছে যে এক জোনবিলৰ পাৰত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। আৰু আজি যিহেতু মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক আছে, অসম চৰকাৰৰ কেবিনেট বৈঠক আছে আৰু এই বৈঠকৰ পিছতে পোনে এই জোনবিলৰ বাকৰিত উপস্থিত হ'ব সেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক আৰু তাৰপিছতেই যি মধ্য অসমৰ 22 গৰাকী তিৱা ৰজা আছে, তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰপিছতে মুখ্যমন্ত্ৰীয়ে পোনে জাগিৰোডৰ যি টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম কাজৰ বুজ ল'ব আৰু তাৰপিছতে যি মেলাথলীত আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আছে। আৰু যিহেতু অহাকাইলৈ বিনিময় প্ৰথা আৰু বিনিময় প্ৰথাৰ পিছতেই কুকুৰা যুঁজ আছে, তেনেধৰণৰ বিভিন্ন কাৰ্যসূচী যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি জোনবিল মেলা আয়োজন কৰা হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত